তো তোমালোকে থাম্বনেল চাই অলৰেডি বুজি পাইছা যে এই ভিডিঅ'টো কিহৰ ওপৰত য়েছ এই ভিডিঅ'টোত মই তোমালোকৰ আগত আলোচনা কৰিম যে এইচএছৰ পিছত এতিয়া আমি কি পঢ়োঁ আমাৰ কাৰণে এইটো সকলোতকৈ ডাঙৰ প্ৰব্লেম বা আমাৰ কাৰণে এটা ডিচিশ্যন লোৱাত বহুত প্ৰব্লেম হৈ যায় যে আমি এতিয়া এইচএছৰ পিছত কি পঢ়োঁ আমাৰ হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰিলোঁ বিভিন্ন ধৰণৰ ষ্ট্ৰীমৰ পৰা এতিয়া আমি এনেকুৱা কি পঢ়োঁ যাৰ দ্বাৰা আমাৰ লাইফ ছিকিউৰ হয় আমাৰ কেৰিয়াৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা আমি আমাৰ এটা ভাল কেৰিয়াৰ ল'ব পাৰোঁ আৰু এনেকুৱা ছাবজেক্টত পঢ়িলে আমাৰ যাতে ফিউচাৰটো ব্ৰাইট হয় তেনেকুৱাকৈ আমি কি কৰিব পাৰোঁ বিভিন্ন ধৰণৰ কোৰ্ছ এভেইলেবল আছে কি কোৰ্ছ কৰোঁ আমি ট্ৰেডিশ্যনেল BA BSc BCom এনেকৈ কৰা ভাল নে কিবা মেডিকেল লাইনত যোৱা ভাল তো মোৰ চেনেলটো যিহেতু কমপ্লিটলি IT ছেক্টৰৰ ওপৰত বা কম্পিউটাৰ ছায়েন্সৰ ওপৰত তো মই তোমালোকৰ আগত বিভিন্ন ধৰণৰ কম্পিউটাৰ ৰিলেটেড কোৰ্ছ কিছুমানৰ আইডিয়া দিম আৰু তোমালোকে অলৰেডি বিভিন্ন ধৰণৰ কোৰ্ছৰ নাম শুনিছাই যেনেকৈ BTech IT BTech CS BSc IT BSc CS BCA এনেকুৱা বিভিন্ন ধৰণৰ কোৰ্ছ আছে আৰু এই কোৰ্ছবিলাক লওঁতে তোমালোকৰ চিলেকশ্যনত যাতে একো অসুবিধা নহওক তাৰ কাৰণে এই ভিডিঅ'টোত মই আলোচনা কৰিম এই ভিডিঅ'টোত মই তোমালোকৰ আগত আলোচনা কৰিম এই বিভিন্ন ধৰণৰ কোৰ্ছবিলাক কি হয় এই কোৰ্ছবিলাকৰ পেটাৰ্ণবিলাক কি হয় কোনটো কোৰ্ছ কৰিলে কি হ'ব কোনটো কোৰ্ছত কি পঢ়ায় কোনটো কোৰ্ছৰ কাৰণে কেনেকৈ ছিট পাব পাৰে ক'ত পঢ়া বেছি বেটাৰ কেনেকুৱা কলেজত পঢ়াৰ কাৰণে কি এক্সাম দিব লাগে এই গোটেইবিলাক মই তোমালোকৰ আগত আলোচনা কৰিম ঠিক আছে এই যিবিলাক কোৰ্ছ মই তোমালোকক ক'লোঁ যে BTech IT BSc IT BSc CS BCA এইবিলাক গোটেইবিলাক কম্পিউটাৰ ৰিলেটেড কোৰ্ছ হয় মই ষ্টেপ বাই ষ্টেপ এটা এটাকৈ গোটেইবিলাক কোৰ্ছ বুজাই যাম যে কোনটো কোৰ্ছত কি পঢ়িব পাবা কোনটো কোৰ্ছ পঢ়িলে কেনেকুৱা কি হ'ব কোনটো কোৰ্ছ পঢ়িলে কি কেৰিয়াৰ এই গোটেইবিলাক মই এতিয়া তোমালোকৰ আগত আলোচনা কৰিম তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰা আৰু শেষলৈকে তোমালোকে বুজি পাবা যে তোমালোকৰ লাইফৰ কাৰণে কোনটো বেছি ইম্পৰ্টেণ্ট হ'ব আৰু তোমালোকে নিজে ডিচিশ্যন ল'ব পাৰিবা যে কোনটো কোৰ্ছ কৰিলে আমাৰ কাৰণে বেছি বেটাৰ হ'ব গোটেইখিনি ডিপেণ্ড কৰিব তোমালোকৰ ওপৰত এই ভিডিঅ'টোৰ ইণ্টেনশ্যনে মোৰ এইটো যে গোটেইবিলাক কোৰ্ছ তোমালোকক মই বুজাই দিওঁ এই গোটেইবিলাক কোৰ্ছৰ আইডিয়াবিলাক যাতে তোমালোকে পোৱা আৰু তোমালোকে নিজৰ ডিচিশ্যনটো নিজে ল'ব পাৰা যদিহে তোমালোকে কম্পিউটাৰ ছায়েন্স ৰিলেটেড ফিল্ডটোত আহা আৰু বৰ্তমান এই টেকনিকেল ফিল্ডখনত লগত তোমালোকে কেৰিয়াৰ বনাব বিচাৰা আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যদি তোমালোকে কম্পিউটাৰ লাইনত কেৰিয়াৰ বনাবলৈ বিচাৰা বা কম্পিউটাৰ লাইনত পঢ়িবলৈ ইচ্ছা কৰা তেনেহ'লে তোমালোকে অলৰেডি শুনিছাই যে আমাৰ কম্পিউটাৰৰ লাইনত কি হয় তিনিটা ধৰণৰ কোৰ্ছ এভেইলেবল থাকে এটা হৈছে BSc IT বা CS কিছুমান কলেজত কি হয় BSc IT বুলি কোৰ্ছটো থাকে আৰু কিছুমান কলেজত BSc CS বুলি থাকে অৰ্থাৎ কম্পিউটাৰ ছায়েন্স আৰু এটা হৈছে BCA যাৰ ফুল ফৰ্মটো হৈছে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন আৰু এটা হৈছে BTech আৰু এইটো হৈছে CS বা IT BTech মানে হৈছে বেচেলৰ অফ টেকন'লজি যিটো এটা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ হয় আৰু ইয়াৰ ভিতৰত দুটা ছেকশ্যন থাকে এটা হৈছে CS বা IT তোমালোকে যিটো ইচ্ছা তোমালোকে কৰিব পাৰা এই গোটেই এই তিনিওটা কোৰ্ছ মই তোমালোকৰ গ'লছ ৱাইজ যে তোমালোকে কি কৰিব বিচাৰা ফিউচাৰত তোমালোকৰ বাজেট অৰ্থাৎ তোমালোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যনছ আৰু তোমালোকৰ পাৰ্চনেল ইণ্টাৰেষ্ট তোমালোকে ফিউচাৰ টেকনিকেল ফিল্ডত কি হিচাপত যাব বিচাৰা কোনটো লাইনত কি কৰিব বিচাৰা তো সেইটোৰ ওপৰত এই কোৰ্ছবিলাকৰ ডিচিশ্যন মেটাৰ কৰে তোমালোকে স্ক্ৰীনত দেখি আছা যে BSc IT যিটো কোৰ্ছ বা BSc CS যিটো কোৰ্ছ এইটো কমপ্লিটলি কি হয় যে থিয়ৰিটিকেল হিচাপত ফ'কাছ কৰে যে থিয়ৰিৰ ওপৰত বেছ কৰি পেলাই কোৰ্ছটো হয় য'ত গভৰ্ণমেণ্ট জব প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত বহু বেছি হেল্পফুল হয় এনেকুৱা নহয় যে এই কোৰ্ছটো অকল থিয়ৰিৰ ওপৰত বেছড হয় এইটো কোৰ্ছত কিবা এনেকুৱা টেকনিকেল পাৰ্ট নিশিকায় এই যিবিলাক কোৰ্ছ গোটেইবিলাক অলমষ্ট ছেম হয় তুমি BSc IT যিটো শিকিবলৈ পাবা BCA তো সেইটোৱে শিকিবলৈ পাবা বা BTech IT তো সেইটোৱে শিকিবলৈ পাবা হয়তো কোৰ্ছ ৱাইজ কোনোবা কোৰ্ছটোত তুমি অকণমান বেছিকৈ শিকিব পাবা বা কোনোবা কোৰ্ছটোত অকণমান লিমিটেড হিচাপত শিকিবলৈ পাবা যে এনেকুৱা নহয় যে ইয়াতে BSc IT তোমালোকক থিয়ৰি অবজেক্টিভ ফালৰ পৰাই পঢ়াই থাকে এনেকুৱা নহয় BSc IT তোমালোকৰ প্ৰেক্টিকেল বহুখিনিয়ে থাকে আৰু এই BSc IT কোৰ্ছ কৰি পেলাই এনেকুৱা নহয় যে তোমালোকে গভৰ্ণমেণ্ট জব প্ৰিপেৰেশ্যনতে তোমালোকে কৰিব পাৰা তোমালোকে IT ইণ্ডাষ্ট্ৰীত গৈ পেলাই তোমালোকৰ কেৰিয়াৰ বনাব পাৰা বা তোমালোকে নিজৰ IT হাব বা তোমালোকে অনলাইন কেৰিয়াৰো তোমালোকে বনাই ল'ব পাৰা BSc IT কোৰ্ছটো এটা বহু বেছি হেল্পফুল কোৰ্ছ হয় কিছুমান কলেজত BSc IT বুলি নাথাকে বা BSc CS বুলি থাকে এই দুটা কোৰ্ছৰ তোমালোকে যিকোনো এটা লৈ ল'ব পাৰা BSc ITৰ পিছত তোমালোকে মাষ্টাৰ্ছ কৰিব পাৰা আৰু তাৰপিছত তোমালোকে ৰিচাৰ্চ লাইনত যাব পাৰা বা তোমালোকে প্ৰফেছৰ হোৱাৰ পিনেও যাব পাৰা বা তোমালোকে স্কুল কলেজ এনেকুৱা ছেকশ্যনতো কাম কৰিবলৈ চান্স পাবা গভৰ্ণমেণ্ট ছেক্টৰত যিবিলাক IT পোষ্ট থাকে তেনেকুৱা ক্ষেত্ৰত এই BSc IT কোৰ্ছটোৰ ডিমাণ্ড আছে নেক্সট যদি মই তোমালোকক কওঁ যে BCA স্ক্ৰীনত দেখি আছা BCAটো কি হয় কমপ্লিটলি প্ৰগ্ৰেমিং চেণ্টাৰ এপ্ৰ'চ হয় BCA কমপ্লিটলি প্ৰগ্ৰেমিং ছেক্টৰ মানে ইয়াতে কি হয় প্ৰগ্ৰেমিং আৰু ডেভেলপমেণ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে যাতে এইটো এটা এনেকুৱা কোৰ্ছ হয় যিটো কোৰ্ছ কৰিবলৈ তোমালোকে ডাইৰেক্টলি IT ইণ্ডাষ্ট্ৰীত গৈ পেলাই কামবিলাক কৰিব পাৰা ইয়াত BCAত কেতিয়াও ইন ডেপথ অৰ্থাৎ থিয়ৰিৰ লগতে ছায়েন্স ৰিলেটেড যিটো বস্তু তাৰ ওপৰত বহুত বেছি আইডিয়া শ্বেয়াৰ নকৰে এওঁলোকে ডাইৰেক্ট ৰেডি টু জব
এপ্ৰ'চ হিচাপত কোৰ্চবিলাক প্ৰভাইড কৰে তাৰ যিবিলাক ছেক্টৰ যিবিলাক কোৰ্চ ষ্ট্ৰাকচাৰ্ছ এই গোটেইবিলাক জব অৰিয়েণ্টেড হয় IT ইণ্ডাষ্ট্ৰীৰ কাৰণে ইয়াত স্পেচিয়েলি প্ৰগ্ৰামিঙৰ ওপৰত বহু বেছি গুৰুত্ব দিয়ে BSc IT কোৰ্চটোতো তাৰ ওপৰতে গুৰুত্ব দিয়ে আৰু BTech কোৰ্চটো কি হয় ডিপ টেকনিক্যাল ফাউণ্ডেশ্যন অৰ্থাৎ BSc IT BCA যিবিলাক শিকাব তাৰ উপৰি তাত কিছুমান অকনমান হাই লেভেল হিচাপত তোমালোকে পঢ়িবলৈ পাবা আৰু IT ইণ্ডাষ্ট্ৰীবিলাকত কি হয় BSc IT BCA BTech এই গোটেইবিলাক কোৰ্চৰ ভিতৰত BTech IT ডিমাণ্ডটো কম্পেৰেটিভলি হাই ৰাখে এনেকুৱা নহয় যে তোমালোকে BSc IT কৰিলে কিবা IT ইণ্ডাষ্ট্ৰী চান্স নাপাবা BCA কৰিলে নাপাবা এনেকুৱা নহয় কমপ্লিটলি বেসড অন ইউৰ কম্পিটিশন তোমাৰ স্কিল যতে থাকে তুমি তাত পাই যাবা যে BTech কৰিছা গটিয়ে তুমি কৰবাত পাবা এনেকুৱা নহয় ওকে তো তোমালোকে স্ক্ৰিনত দেখা পাইছা যে BSc এইটো কোৰ্সৰ বিষয়ে মই গোটেইখিনি লৈ আইছো ইয়াতে কি দেখা পাইছা প্ৰথমতে কি আছে যে কোৰ্স ওভাৰভিউ এই BSc IT বা CS যেটো কোৰ্স এটো 3 ইয়াৰ্সৰ কোৰ্স হয় ইয়াত এলিজিবিলিটি হিচাপত কি দিয়া আছে যদি তোমালোকে BSc IT কৰিব বিচাৰা তো তোমালোক সায়েন্সৰ ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু কলেজ ওয়াইজ তেওঁলোকৰ এলিজিবিলিটি টু এইটো থাকে যে 50% তোমালোকৰ হাই সেকেন্ডাৰী লেভেলত মাৰ্ক ল'ব লাগিব আৰু ইয়াৰ ভিতৰত কেনেকুৱা কি কনসেপ্ট পঢ়া হয় বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ আইডিয়া শেয়াৰ কৰা হয় C Python Java PHP হওক এনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ তোমালোকক শিকৱাই লগতে ডাটাবেস মেনেজমেন্ট সিস্টেম এবিলাক শিকৱাই ডাটা স্ট্ৰাকচাৰ নেটৱৰ্কিংৰ ওপৰত কনসেপ্ট দিয়ে অপাৰেটিং সিস্টেমৰ ওপৰত কনসেপ্ট দিয়ে আৰু এইবিলাক পঢ়ি পেলাই তোমালোকে বিভিন্ন ধৰণৰ IT ইণ্ডাষ্ট্ৰীত যাব পাৰা প্ৰগ্ৰামিং শিকি পেলাই সফটওয়্যাৰ ডেভেলপমেন্টৰ ফালে যাব পাৰা বা নেটৱৰ্কিংৰ ফালে গৈ নেটৱৰ্কিং মেনেজাৰ হিচাপত কাম কৰিব পাৰা ডাটাবেস এনালাইসিস হিচাপত কাম কৰিব পাৰা ডাটা এডমিনিষ্ট্ৰেটৰ হিচাপত কাম কৰিব পাৰা বিভিন্ন ধৰণৰ জব অপৰচুনিটি এই কোৰ্সটো কৰাৰ পিছত পাই যাব পাৰা নেক্সট মই তোমালোকৰ আগত যদি ক'ব যে BCA কোৰ্সটোৰ পঢ়াৰ কাৰণে তোমালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আহিব পাৰা যদি তুমি আৰ্টস কৰিছা আৰু তোমালোকে বা কমাৰ্চ কৰিছা আৰু আৰ্টস বা সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা আহি পেলাই তোমালোকে এই BCA কোৰ্সটো কৰিব পাৰা কিন্তু BSc এইটো কোৰ্সটো কৰাৰ কাৰণে তোমালোকৰ মিনিমাম ক্ৰাইটেৰিয়াটো কি হয় হায়াৰ সেকেন্ডাৰীটো সায়েন্সৰ হ'ব লাগিব কিন্তু BCA টো তোমালোকে আৰ্টস বা কমাৰ্চ সায়েন্সৰ পৰা আহি পেলাই কৰিব পাৰা আৰু এইটো 3 ইয়াৰ্সৰ কোৰ্স হয় আৰু এইটো কোৰ্স কৰিলে তোমালোকে ডাইৰেক্ট ডেভেলপাৰ হিচাপত তোমালোকে জব পাব পাৰা বিভিন্ন ধৰণৰ IT ইণ্ডাষ্ট্ৰী বিলাকে এই BCA ৰিক্ৰুটমেন্ট বিচাৰে এই BCA ব্যাকগ্ৰাউণ্ডৰ পৰা তোমালোকে IT ইণ্ডাষ্ট্ৰী বিলাকত অতি সহজে জব পাব পাৰা এনেকুৱা নহয় যে BCA কৰি পেলাই তোমালোকে গভৰ্ণমেন্ট জব সেক্টৰত যাব নোৱাৰা BCA কোৰ্স কৰি পেলাই তোমালোকে গভৰ্ণমেন্ট সেক্টৰতো যাব পাৰা যত BCA ৰিকুৱাৰমেন্ট হয় কিন্তু এনেকুৱা কিছুমান সেক্টৰ থাকে যত BSc IT টো স্পেসিফিক কৰা থাকে আৰু BCA কোৰ্সটোত যিকোনো ব্যাকগ্ৰাউণ্ডৰ পৰা পঢ়িব পাৰে গটিকে ইয়াৰ ৰিকুৱাৰমেন্টটো গভৰ্ণমেন্ট সেক্টৰত কম্পেৰেটিভলি অলপ কম হয় আৰু ইয়াতো কোৰ্স ষ্ট্ৰাকচাৰ হিচাপত যদি কও C Python Java এইবিলাক ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ শিকাই ডাটা ষ্ট্ৰাকচাৰৰ ওপৰত তোমালোকৰ আইডিয়া দিয়ে ডাটাবেস মেনেজমেন্ট শিকৱাই ওয়েব ডেভেলপমেন্টৰ ওপৰত শিকৱাই ওয়েব ডেভেলপমেন্ট এইবিলাক পঢ়ি পেলাই তোমালোকে সফটওয়্যাৰ ডেভেলপাৰ হ'ব পাৰা বা ওয়েব ডেভেলপাৰ সিস্টেম এনালাইসিস কৰিব পাৰা মোবাইল ডেভেলপাৰ এইবিলাক ধৰণৰ কাম তোমালোকে কৰিব পাৰিবা এই দুয়োটা কোৰ্স বহু বেছি হেল্পফুল হয় যদি এইবাৰ মই তোমালোকক BTechৰ কথা ক'বলৈ আহো যে BTech কোৰ্সটোৰ বিষয়ে কেনেকুৱা কি হয় BTech কোৰ্সটো BSc IT বা BCA এইবিলাক কোৰ্স কৰাৰ কাৰণে তোমালোকে যিকোনো কলেজত এপ্লিকেশন ফৰ্ম সাবমিট কৰি পেলাই তোমালোকে পঢ়িব পাৰা তাত তেওঁলোকৰ কলেজৰ ৰিকুৱাৰমেন্ট হিচাপত তোমালোকে পঢ়িব পাৰা তেওঁলোকৰ কোনো নিজা এন্ট্ৰেন্স নহয় তোমালোকৰ মাৰ্কৰ ওপৰত ডিপেন্ড কৰি পেলাই বা সিট ক্যাপাসিটিৰ ওপৰত ডিপেন্ড কৰি পেলাই তোমালোকৰ এডমিশন হৈ যায় আৰু তাত তোমালোকে IT সেক্টৰটো পঢ়িব পাৰা কিন্তু BTechৰ কাৰণে তোমালোকে এনেকে ডাইৰেক্ট কলেজত গৈ পেলাই পঢ়িব নোৱাৰা তাৰ কাৰণে তোমালোকে কিছুমান গভৰ্ণমেন্ট কি দিব লাগিব এন্ট্ৰেন্স এক্সাম দিব লাগিব তোমালোকে অলৰেডি শুনিছে চাগে যে JEE CEE JEE টো হৈছে যদি তোমালোকে IIT বা NIT এনেকুৱা ধৰণৰ টপ IT কলেজ বিলাক বা IT ইউনিভাৰ্চিটি বিলাকত পঢ়িব বিচাৰা তাৰ কাৰণে তোমালোকে JEE তৰে এনেকুৱা এন্ট্ৰেন্স এক্সাম দিব লাগিব বা যদি আমাৰ আসামৰ যিবিলাক ইঞ্জিনিয়াৰিং কলেজ বিলাক আছে তাত যদি BTech কৰিব বিচাৰা তাৰ কাৰণে CEE এনেকুৱা ধৰণৰ এক্সাম বিলাক দিব লাগিব এই BTech এন্ট্ৰেন্সটো ক্লিয়াৰ কৰাৰ পিছত তোমালোকে 4 ইয়াৰ্সৰ কাৰণে BTech কোৰ্সটো কৰিবলৈ পাবা BTech কোৰ্সটো 4 ইয়াৰ্সৰ হয় আৰু এই কোৰ্সটোৰ ভিতৰত তোমালোকে BSc IT যিবিলাক কোৰ্স ষ্ট্ৰাকচাৰ বা BCA যিবিলাক কোৰ্স ষ্ট্ৰাকচাৰ সেইবিলাক পঢ়াৰ ওপৰত কিছুমান হাই লেভেল কিছুমান কোৰ্সৰ ওপৰতো আইডিয়া শেয়াৰ কৰে এনেকুৱা নহয় যে BSc IT বা BCA তোমালোকৰ কিবা কম কোৰ্স কৰিব এনেকুৱা নহয় তাত যিবিলাক কোৰ্স থাকিব BTechতো তেবিলাকে পঢ়াব হয়তো কৰবাত 2% বা 10% এনেকুৱা লেভেলৰ কোৰ্স বিলাকৰ ষ্ট্ৰাকচাৰটো চেঞ্জ থাকে কলেজ ইউনিভাৰ্চিটিৰ ওপৰত ডিপেন্ড কৰি পেলাই কিন্তু টেক ফিল্ডত তোমালোকৰ কেৰিয়াৰ বনোৱাৰ কাৰণে IT ইণ্ডাষ্ট্ৰীত তোমালোকৰ কেৰিয়াৰটো ডেভেলপ কৰাৰ কাৰণে যিবিলাক শিকাৰ প্ৰয়োজন এই গোটেইবিলাক এই বিভিন্ন ধৰণৰ কোৰ্স বিলাকত শিকোৱা হয় কিন্তু BTech কোৰ্সটো কৰাৰ কাৰণে তোমালোকে এন্ট্ৰেন্স এক্সাম দি পেলাইহে আহিব লাগিব
তো ইয়াত কম্পিটিশ্যনটো হাই হয় এইবিলাক কম্পিটিটিভ এক্সাম দি পেলাই তোমালোকে সিলেকশ্যন ল'ব লাগিব আৰু যদি তোমালোক অসমৰ হয়তো CW দৰে এন্ট্ৰেন্স দি পেলাই আমাৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত পাব পাৰা যেনেকৈ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আসাম ইঞ্জিনিয়াৰিং কলেজ এইবিলাক কলেজত এই বিটেক কোৰ্সটো এভেইলেবল আছে তাৰ কাৰণে তোমালোকে CW দিব লাগিব বা JW দি পেলাই তোমালোকে IIT NIT দৰে কলেজবিলাকত চান্স পাব পাৰা আৰু যদি এইবিলাক কোৰ্স কৰা তোমালোকে বৰ্তমান এইটো জানাই আমাৰ বৰ্তমান কম্পিউটাৰ গোটেই পৃথিৱীখন কম্পিউটাৰ ৱৰ্ল্ডে হৈ গৈ আছে তো ইয়াত তোমালোকৰ কেৰিয়াৰ বনোৱাৰ কাৰণে এনেকুৱা ধৰণৰ এন্ট্ৰেন্স বা এনেকুৱা ধৰণৰ কোৰ্সবিলাক কৰি পেলাই কেৰিয়াৰবিলাক বনাব পাৰা ইয়াৰ তলত পেৰাগ্ৰাফটোত তোমালোকে দেখা পাইছা যে এই বিটেক কোৰ্সবিলাকত কেনেকুৱা ধৰণৰ সাবজেক্টবিলাক ইনক্লুড হৈ থাকে যে মেচিন লাৰ্নিং আৰ্টিফিচিয়েল ইন্টেলিজেন্স ক্লাউড কম্পিউটিং সাইবাৰ সিকিউৰিটি BSc IT যদি তোমালোকে এখন ভাল কলেজৰ পৰা কৰা তেতিয়া হলে তোমালোকক এই AI বা মেচিন লাৰ্নিংৰ ওপৰতো আইডিয়া শেয়াৰ কৰে আৰু তোমালোকে এই BSc IT কোৰ্স কৰি পেলাই তোমালোকে কৰিব পাৰা কেৰিয়াৰ অবজেক্টিভ ফালৰ পৰা যদি ক'ব যাও তোমালোকে সফটৱেৰ ইঞ্জিনিয়াৰ হ'ব পাৰা ডাটা সাইন্টিষ্ট হিচাপত কাম কৰিব পাৰা মেচিন লাৰ্নিং ইঞ্জিনিয়াৰিং হ'ব পাৰা সাইবাৰ সিকিউৰিটি এক্সপাৰ্ট হ'ব পাৰা বিভিন্ন ধৰণৰ জব অপৰচুনিটি এই কোৰ্সটো কৰাৰ পিছত আহি যায় BSc IT বা BCA কৰি পেলাই তোমালোকে এনেকুৱা ধৰণৰ জব অপৰচুনিটি বিলাক ল'ব পাৰা ইন্টাৰভিউ সেকশনত এনেকুৱা বিভিন্ন ধৰণৰ ষ্টুডেন্ট যায় হয়তো কোনোবা BSc IT হ'ব কোনোবা BCA হ'ব বা কোনোবা BTech হ'ব বা কোনোবা MSc IT বা MCA বিভিন্ন ধৰণৰ ব্যাকগ্ৰাউণ্ডৰ পৰা যায় এডুকেশ্যন কোৱালিফিকেশনটোত এই গোটেইবিলাকৰ মেনশন হৈ থাকে যদি তুমি তোমাৰ গোলছ হিচাপত কোৰ্সবিলাক ল'ব বিচাৰা তো এইটো তোমালোকৰ এতিয়া গোটেই ষ্ট্ৰাকচাৰটো বুজাৰ পিছত তুমি লৈ ল'ব লাগিব যেনেকৈ গভৰ্ণমেণ্ট জব বা IT স্কিল যদি তোমালোকক লাগে তেনেকুৱা ক্ষেত্ৰত তোমালোকে BSc IT কোৰ্সটোৰ ফালে যাব পাৰা এইটো এটা বেলেন্স কোৰ্স হয় যদি তুমি এইটো কোৰ্স কৰা গভৰ্ণমেণ্ট জবত BSc IT বিচাৰে লগতে যদি IT স্কিল লাগে এইটো কোৰ্স কৰাৰ পিছত তোমালোকে IT ইণ্ডাষ্ট্ৰি বিলাকতো যাব পাৰা আৰু যদি তোমালোকে প্ৰগ্ৰামিং কেৰিয়াৰ অৰ্থাৎ যে তুমি সফটৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰা স্পেসিফিকলি বা ওয়েব ডেভেলপাৰ হিচাপে হ'ব বিচাৰা আৰু তোমালোক সায়েন্স ব্যাকগ্ৰাউণ্ডৰ নাছিলা তোমালোক আৰ্টস ব্যাকগ্ৰাউণ্ডৰ বা কমাৰ্চ ব্যাকগ্ৰাউণ্ডৰ তো তোমালোকৰ কাৰণে বেষ্ট কোৰ্স হৈছে BCA কৰা আৰু BCA কৰাৰ পিছত তোমালোকে IT ইণ্ডাষ্ট্ৰিত যাব পাৰিবা তোমালোকে এনেকুৱা ধৰণৰ কেৰিয়াৰ বনাব পাৰিবা আৰু যদি তোমালোকৰ এন্ট্ৰেন্স দি পেলাই তোমালোকে নিজকে আৰু ডেভেলপ কৰাৰ ইচ্ছা আৰু হাই লেভেলত তোমালোকৰ যোৱাৰ ইচ্ছা তো তোমালোকে BTech কৰিব পাৰা BTechৰ কাৰণে তোমালোকে এন্ট্ৰেন্স এক্সাম দিয়া এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰা আৰু এইবিলাক দি পেলাই ভাল কলেজ এখনত সিট লৈ পেলাই BTech কোৰ্সটো কৰিব পাৰা BSc IT কৰি পেলাই যিবিলাক কৰিব পাৰিবা BTech কৰি পেলাই তেনেকুৱা ধৰণৰ কৰিব পাৰিবা আৰু BCA কৰি পেলাই তোমালোকে একে কৰিব পাৰিবা কিন্তু হয়তো কিছুমান জব ৰিকুৱাৰমেন্ট হিচাপত তেওঁলোকৰ ডিমান্ড হিচাপত কোৰ্স সিলেকশনটো থাকিব পাৰে নাও তোমাৰ কাৰণে কোনটো কোৰ্স ফিট হ'ব যদি তুমি স্পেসিফিক্যালি কোডিং কৰি ভাল পোৱা দেন ইউ গো ফৰ দা BCA অৰ BTech এই কোৰ্সবিলাক কৰিলে তোমালোকে ডাইৰেক্ট প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ গৈ পেলাই IT ইণ্ডাষ্ট্ৰিতে থাকিব পাৰিবা আৰু যদি তোমালোকে গভৰ্ণমেণ্ট জব বা জব সিকিউৰিটি বহুত বেছি ইম্পৰ্টেন্ট লাইফত গভৰ্ণমেণ্ট সেক্টৰত IT ইণ্ডাষ্ট্ৰিত কাম কৰাৰ ইচ্ছা আৰু লগতে তোমালোকে IT এক্সপাৰ্ট হ'ব বিচাৰা তো তোমালোকে BSc কৰা IT বা CS সাবজেক্টটো লৈ পেলাই আৰু যদি তোমালোকে টপ টেক অৰ্থাৎ গুগল এনেকুৱা ধৰণৰ যদি IT ইণ্ডাষ্ট্ৰিত যাব বিচাৰা তো তোমালোকে BTech কোৰ্স কৰা BSc IT কৰাৰ পিছত যদি তোমালোকে মাষ্টাৰ্স কৰা MSc IT বা MCA কৰা বা BCA কৰি পেলাই যদি MSc IT বা MCA কৰা তেতিয়াও তোমালোকে এই BTech যেনেকৈ টপ টেক লেভেল ইণ্ডাষ্ট্ৰি বিলাকত গৈ পেলাই ইন্টাৰভিউ দিব পাৰে তেতিয়াও তোমালোকে এইবিলাক কোৰ্স কৰি পেলাই দিব পাৰিবা এই গোটেইবিলাক কোৰ্স অলমোস্ট সেম হৈ যায় ডিপেন্ড কৰিব তোমালোকৰ বাজেটৰ ওপৰত এই গোটেইবিলাকৰ ওপৰত ঠিক আছে BSc IT কোৰ্স কৰিলে তোমালোকৰ গভৰ্ণমেণ্ট জব সেক্টৰত বহু বেছি হেল্পফুল হ'ব তো এতিয়া তোমালোকে ফাইনাল ডিসিশন কি ল'বা ফাইনাল ডিসিশন হিচাপত যে তোমালোকে এটা কনফিউজ হৈ গৈছা যে তোমালোকে কি কৰিবা হিয়াৰ মাই পাৰ্সোনাল ভিউ ইজ নেভাৰ গেট কনফিউজ লাইক হোৱাট ইউ ৱান্ট টু ডু ইন ইউৰ লাইফ মই তোমালোকক গোটেই কোৰ্সবিলাকৰ আইডিয়া দি দিলো প্ৰথম কথা যে তোমালোকৰ ডিপেন্ড কৰিব ফাইনান্সিয়াল ব্যাকগ্ৰাউণ্ড যদি তোমালোকৰ বাজেট আছে তোমালোকৰ ব্যাকগ্ৰাউণ্ড ভাল তো তোমালোকে BTechৰ ফালে যাব পাৰা আৰু BTechৰ ফালে গলে এনেকুৱা নহয় যে তোমালোকে সিট পাবা তাৰ কাৰণে এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰা নিজকে প্ৰিপেয়াৰ কৰি পেলাই এন্ট্ৰেন্সটো দিয়া আৰু BTech কৰা এখন ভাল কলেজৰ পৰা আৰু যদি তোমালোকৰ বাজেট কলিং হয় তেনেহলে তোমালোকে প্ৰাইভেট কলেজ ইউনিভাৰ্সিটিৰ পৰা BTech বিলাক বা এনেকুৱা কোৰ্স কৰিব পাৰা আৰু এটা হৈছে মোৰ ইয়াতে এটা পইণ্ট লেখা আছে যে ফলো ইয়োৰ জেনুইন ইন্টাৰেষ্ট তোমালোকে স্ক্ৰিনত দেখা পাইছা যে ডোন্ট চুজ বেসড অন ফ্ৰেণ্ডছ ডিসিশন তোমালোকৰ বন্ধুৰ ডিসিশনৰ মতে তুমি একো নকৰিবা যে তোমাৰ বন্ধুৱে এইটো কৰিছে গতিকে মই এইটো কৰো যে তোমাৰ ফ্ৰেণ্ডে এইটো কৰিছে গতিকে মই এইটো কৰো তেওঁ এইটো পঢ়িছে মই এইটো পঢ়ো ন এইটো যদি তোমালোকে কৰিব যোৱা তোমালোকৰ লাইফত প্ৰবলেম হৈ যাব so never do this type of things you choose what you want to do okay এনেকে প্ল্যান কৰা আৰু তোমালোকে এটা কোৰ্স সিলেকশন কৰা তো ভিডিওটো তোমালোকে আইডিয়াটো পাই গলা যে কোনটো কোৰ্স কি হয় কি কৰিলে কি হ'ব নহব কোনটো কোৰ্স পঢ়িলে কি বেটাৰ হ'ব আৰু যদি তোমালোকৰ বাজেট আছে তো তোমালোকে BTechৰ ফালে পঢ়িব পাৰা বা BCA কৰিব পাৰা আৰু যদি তোমালোকৰ বাজেটৰ বহু বেছি টাইট তো তোমালোকে যিকোনো কলেজৰ পৰা
ভাল তোমালোকৰ ওচৰে পাজৰে থকা কলেজবিলাকৰ পৰা কি কৰিব পাৰা এই কোৰ্চবিলাক কৰিব পাৰা আৰু এই বৰ্তমান পৃথিৱীখনত গোটেইবিলাক লাইন আমাৰ কম্পিউটাৰ ফিল্ডতে গৈ আছে তো ইয়াৰ পৰা যিকোনো তোমালোকে চিলেক্ট কৰা আৰু তোমালোকৰ ফিউচাৰটো ব্ৰাইট হ'ব যদি ভিডিঅ'টো চাই তোমালোকে ভাল পালা তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে কি হ'ব বিচাৰা বা কি কৰিব বিচাৰা যে তোমালোকে কি লাইফ চুজ কৰিব বিচাৰা আৰু তোমালোকে মোক কমেণ্ট ছেকশ্যনত এইটোও জনাবা যে নেক্সট ভিডিঅ' মই কি টপিকৰ ওপৰত বনাব লাগিব আজিলৈকে এইখিনিয়ে ধন্যবাদ